নমস্কাৰ। আজি মই আপোনালোকলৈ ঘৰত সহজতে বনাব পৰা পিঠাৰ ৰেচিপি এটা লৈ আহিছোঁ, যিটো আপোনালোকে কম বস্তুৰে কম সময়ত এইদৰে বনাব পাৰিব। আহকচোন ভিডিঅ'টোৰ মাজলৈ। মই পিঠাটো বনাবলৈ বাতিটোৰে চাউলৰ গুড়ি লৈছোঁ। যিকোনো আপোনালোকে শুকান কেঁচা যিকোনো চাউলৰ গুড়িয়ে ল'ব পাৰে। মই কেঁচা চাউলৰ গুড়িয়ে লৈছোঁ। মই দুবাটি লৈছোঁ চাউলৰ গুড়ি। আপোনালোকে কম বেছি পৰিমাণেও ল'ব পাৰে। মই অলপ বেছিকৈয়ে লৈছোঁ। এতিয়া সামান্য পৰিমাণৰ নিমখ দি দিছোঁ, বেছি নিমখ নিদিব। মই পিচি থৈ দিয়া চেনি দি দিছোঁ 2 চামুচ। আপোনালোকে চেনিটো পিচি থৈ দিয়া দিব। গোটা চেনি দিলে পিঠাটো একেবাৰে ওপৰটো সেমেকাৰ দৰে হৈ থাকে। মই 2 চামুচৰ অলপ বেছি দিছোঁ। মিঠা কম খালে কমো দিব পাৰে, আৰু বেছি খালে আপোনালোকে 3-4 চামুচ জোখত দি দিব। ডাঙৰ চামুচ এখনেৰে মই মিল্ক পাউডাৰ দি দিছোঁ 1 চামুচ। এতিয়া মই ইয়াতে দি দিম শুকান নাৰিকলৰ গুড়ি। মই 1 চামুচ, 2 চামুচ দি দিছোঁ। শুকান বস্তুখিনি এবাৰ গোটেইখিনি ভালদৰে মিলাই লৈছোঁ। এইদৰে টেষ্টি পিঠা আপোনালোকে ল'ৰা ছোৱালীক এইদৰে বনাই খুৱাব, সিহঁতক টিফিনতো দিব পাৰিব। এইদৰে মই মিলাই লৈছোঁ। ইয়াত মই কাপটোত 2 চামুচ চুজি মই গাখীৰত তিয়াই 15-20 মিনিট আগতে মই এইদৰে থৈ দিছিলোঁ। এতিয়া মই ইয়াতে দি দিম। এইদৰে চুজি দিলে পিঠাটো খাবলৈ একেবাৰে কোমল হৈ পৰে, বহুত বেছি সোৱাদ লগা হয়। আপোনালোকে এইদৰে দি দিব। 2-3 চামুচ জোখত দিলেও হৈ যাব। ইয়াত মই 1 কাপ দৈ দিছোঁ। দৈটো আপোনালোকে পানীটো একেবাৰে নোহোৱাকৈ যিমান পাৰে গুচাই ল'ব, আৰু টেঙা দৈ নল'ব। গোটেইখিনি এইদৰে এবাৰ আকৌ এইদৰে মিক্স কৰি ল'ম। খুব টেষ্টি পিঠা, ঘৰত থকা বস্তুৰে এইদৰে বনাব পাৰিব। এই গোটেইখিনি এবাৰ এইদৰে মই মিক্স কৰি ল'লোঁ। এতিয়া ইয়াতে দি দিম মই মলাই আপোনালোকে ফ্ৰেছ মলাইটোহে ল'ব দেই। মই ডাঙৰ চামুচেৰে ভৰ্তিকৈ 2 চামুচ দি দিছোঁ। আপোনালোকৰ ওচৰত নাথাকিলে ঘি দি দিব। 2-3 চামুচ জোখত ঘি দি দিলেও একে টেষ্ট পাব। এইদৰে গোটেইখিনি মই ভালদৰে মিলাই লওঁ। বহুত বেছি সোৱাদ লগা হয়, আপোনালোকে এইদৰে বনাব। গোটেইখিনি মই এইদৰে মিলাই ল'লোঁ। এতিয়া মই 1 কাপ গাখীৰ লৈছোঁ। গাখীৰ কাপ মই প্ৰথমতে আধা দি লৈছোঁ। কমকৈ দি এইখিনি মিলাই যাম। পিঠাটো একেবাৰে পনীয়া হ'লেও দৌটো আপোনালোকে বনাব নোৱাৰিব, আৰু পনীয়া হ'লে কিবা কাৰণত ইয়াত আৰু অলপ চাউলৰ গুড়ি দি দিব। এইদৰে মিলাই থাকিম। বহুত বেছি সোৱাদ লগা পিঠা আপোনালোকে বনাব। ল'ৰা ছোৱালীয়ে এই পিঠাটো খাবয়ে। ইয়াত মই আধা গাখীৰ ব্যৱহাৰ কৰিলোঁ, অলপ আৰু 2 চামুচ জোখত দি দিছোঁ। আধা ৰৈ গ'ল। আপোনালোকে যদি শুকান চুজিটো দি দিয়ে, তেতিয়া আপোনালোকে ইয়াত গাখীৰৰ পৰিমাণ বেছি লাগিব আৰু ৰেষ্ট দিব লাগিব। এইখিনি মই ৰেষ্ট নিদিয়াকৈ হ'ব, কাৰণ মই চুজিখিনি আগতে গাখীৰতে তিয়াই থৈ দিছিলোঁ। এতিয়া মই ইয়াতে দি দিম আধা চামুচৰ আধা ইলাচি গুড়ি। গোটেইখিনি মই ভালদৰে মিলাই ল'ম। এইদৰে এতিয়া মোৰ এইখিনি ৰেডি হৈ গ'ল। এতিয়া ইয়াতে দি দিম মই বেকিং পাউডাৰ আধা চামুচৰ আধা দি দিছোঁ। বেকিং চৌডা বেকিং পাউডাৰৰ আধা দি দিছোঁ। ইয়াত মই 1 চামুচ জোখত গাখীৰ দি
মিলাই ল'ম। ইয়াতকৈ আপোনালোকে পনীয়া নকৰিব, এইটো জোখতে এই পিঠাটোৰ বেটাৰটো ৰাখি দিব। এইখিনি মোৰ বেকিং পাউডাৰ আৰু বেকিং চ'ডাখিনিও ভালদৰে এইদৰে মিলাই ল'লোঁ। এতিয়া মই চাউলৰ গুড়ি লোৱা বাতিটোতে অলপ এইদৰে লৈ ল'ম। এয়া দেখিছেনে, এইদৰে লৈ লৈছোঁ। ইয়াত মই 2 চামুচ এয়া কোকো পাউডাৰ দি দিম। আপোনালোকৰ ওচৰত থাকিলে দিব, নাথাকিলে নিদিলেও কথা নাই। এইখিনি মই ইয়াতে মিলাই ল'ম। এইখিনি মই ভালদৰে এয়া দেখিছেনে মিলাই ল'লোঁ। অপশ্যনেল হয়, আপোনালোকে ইচ্ছা কৰিলে দিবও পাৰে আৰু নিদিলেও কথা নাই। এতিয়া মই পিঠাটো বনাম। এয়া কেক টিন এটা লৈছোঁ। কেক টিনটোত ৰিফাইন এইদৰে লগাই লৈছোঁ। কাগজ এখিলা সমান জোখত কাটি ল'ব। এয়া মই আগতে এইখিনি কৰি থৈ দিছোঁ। ভালদৰে ঘি লগাই ল'ব। ঘি লগাই ল'ব আপোনালোকে, নাথাকিলে ৰিফাইন লগাই ল'ব। ঘি লগাই ল'লে পিঠাটো খাবলৈ আৰু বেছি সোৱাদ লগা হয়। এতিয়া মই ইয়াৰে অলপ পিঠাৰ মিশ্ৰণ এইদৰে দি দিছোঁ। এইদৰে দেখিবলৈ ভাল হয়, সেইকাৰণে মই এইদৰে দি দিছোঁ। এইদৰে দি দিছোঁ। ইয়াৰে অলপ এইদৰে দিছোঁ। এইদৰে এচামুচ ইয়াৰে এচামুচ দুয়োটা ভাগৰে এইদৰে দি যাম। এইদৰে মই এচামুচ দুয়োটা ভাগৰে এইদৰে এচামুচ এচামুচকৈ এইদৰে দি যাব। এডাল মই বাঁহৰ শলা লৈছোঁ। এইদৰে এটা ডিজাইন দি দিছোঁ। প্ৰথমতে এইদৰে 4টা ভাগ কৰি ল'ম। খুব টেষ্টি পিঠা। আপোনালোকে অকণমান শলাডাল এইদৰে লাগি ধৰিলে মচি থাকিব। চফা কৰি ল'ব এইদৰে। আপোনালোকে ইচ্ছা কৰিলে দিব পাৰে আৰু নিদিলেও কথা নাই। মই এইবোৰ এইদৰে দিলে অলপ দেখিবলৈ ভাল হয়, এইদৰে সেইকাৰণে দি দিছোঁ। একেবাৰে কেকৰ দৰে হয়। এয়া দেখিছেনে, এইদৰে মই ৰেডি কৰি ল'লোঁ। মই চচপেন এটাত পানী এগিলাচ এইদৰে উতলাই লৈছোঁ। আপোনালোকে আগতে উতলাই ল'ব। এটা বাতি দি দিছোঁ, ষ্টেণ্ডো দিব পাৰে। এতিয়া মই পিঠাৰ পাত্ৰটো এইদৰে দি ঢাকনিৰে ঢাকি 15 মিনিট সময় থৈ দিম। 15 মিনিট সময়ৰ পাছত মই আপোনালোকক দেখাই আছোঁ। ইপিনে মোৰ 15 মিনিট সময়ো হৈ গ'ল। এতিয়া চাই লওঁ। এয়া দেখিছেনে, পিঠা কিমান ধুনীয়াকৈ ফুলি গৈছে। বাঁহৰ শলা এডাল ল'ব, লৈ এইদৰে চাই ল'ব। এয়া দেখিছেনে, কোনো ধৰণৰ লাগি অহা নাই। মোৰ পিঠাটো ৰেডি হৈ গৈছে। এতিয়া নমাই ল'ম। এয়া মই নমাই ল'লোঁ। অলপ ঠাণ্ডা হ'বলৈ এইদৰে থৈ দিম। ঠাণ্ডা হ'লে মই আপোনালোকক উলিয়াই দেখুৱাম। এতিয়া মই পিঠাটো এইদৰে কটন কাপোৰ এখনেৰে এইদৰে ঢাকি থৈ দি দিছিলোঁ। তেতিয়া ওপৰতো শুকাই নপৰে, টান হৈ নাযায়। এয়া দেখিছেনে কিমান চফ্ট চফ্ট হৈছে। এতিয়া চুৰিখনেৰে ছাইডটো এইদৰে চুৰিখন ঘূৰাই লৈছোঁ। এয়া দেখিছেনে ইমান ধুনীয়া হয়। একেবাৰে ঘৰত আপোনালোকে সহজতে এই পিঠাটো বনাব পাৰিব। এয়া মই ওচৰৰ পৰা দেখাই দিছোঁ।
এতিয়া মই এইদৰে কাটি ল'ম। এইদৰে আপোনালোকে ল'ৰা ছোৱালীৰ টিফিনতো দিব পাৰিব। এয়া দেখিছেনে কিমান ধুনীয়া হয়। একেবাৰে পাকঘৰত থকা বস্তুকেইটাৰে আপোনালোকে এইদৰে বনাব পাৰিব। এইদৰে বনাই খাই কেনে পায় আপোনালোকে কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।